কৃষ্ণ আজি ভাওনা সংলাপ প্ৰতিযোগিতাত পাৰ্থ পৰাজয় নাগভাগৰ বৰ্জুবাহন চৰিত্ৰটোৰ এটি সংলাপ নিক্ষেপণ কৰিম। কৃষ্ণ মোৰ যে কি দুৰ্ভাগ্য, ৰাজ্যধনত মুক্ত হৈ চিৰদিন কাল কটাইছোঁ, কিন্তু আজি পৰ্যন্ত মোৰ জন্মদাত্ৰী পিতা কোন? তেওঁক দেখিবলৈকে নেপালোঁ। এদিন এক মুহূৰ্তৰ কাৰণে হ'লেও পৰম আৰাধ্য পিতৃৰ যুগল চৰণ যে মই দৰ্শন কৰিবলৈ নাপালোঁ। শাস্ত্ৰত কৈছে, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰমং তপ, পিতৰি পিতৃমাপন্নে প্যন্তে সৰ্বদেৱতা। এনে স্থলত যদি মই শাস্ত্ৰৰে বচন ফাঁকি মোৰ পিতৃৰ চৰণ বন্দনা কৰিবলৈ নাপাওঁ, তেন্তে মোৰ এই জীৱনৰ সাৰ্থকতা ধিক মোৰ জীৱন, ধিক মোৰ ৰাজ্যধন, ধিক মোৰ হত ভগা পপীয়া জীৱন। যে পিতৃৰ আদেশত পৰশুৰামে নিজ মাতৃক শিৰচ্ছেদ কৰিছিল, যে পিতৃৰ আদেশত শ্ৰী ৰামচন্দ্ৰই বনবাস কাটিছিল, তেনে পিতৃ মোৰ ভাগ্যৰ নহ'ল দৰ্শন। হে